তেজৰ প্ৰভাতি আনিবলে দূৰে দূৰে নমস্কাৰ আজি আমি বিকে টেটু ৱৰ্ল্ডলৈ আহিলোঁ আজি জুবিনদাৰ অষ্টম দিনত মোৰ ভাতৃসমূহ ৰাজাই জুবিনদাৰ নামত এটা পৰ্ট্ৰেট টেটু কৰিবলৈ টেটু ৱৰ্ল্ডলৈ আহিল আজি আমাৰ নিজৰে ভাইটি বিকাশ জুবিনদাৰ নামত আজি 50শতাংশকৈ মাৰ্জিত কৰি অকল আজিয়ে বুলি নহয় চিৰজীৱন জুবিনদাক জীয়াই ৰাখিবলৈ তেওঁ মানে যোনে জুবিনদাৰ নামত টেটু কৰিবলৈ আহে ইয়ালৈ প্ৰতিগৰাকী ব্যক্তিলৈ তেওঁ 50শতাংশকৈ আজীৱন মানে ডিছকাউণ্ট দিব ৰেহাই দিব তো আজি ভাল লাগিল এইটো কথাকে শুনি তেওঁক এই বস্তুটোত আমি এপ্ৰিচিয়েট কৰোঁ টেটু ৱৰ্ল্ডলৈ আহিব আৰু জয় জুবিনদা জয় জুবিনদা হয় আমি জুবিনদা যেতিয়া জুবিনদা ঢুকাইছে তাৰ পিছৰ পৰাই আমি টেটু কৰি আছোঁ আৰু জুবিনদাৰ নামত আমি জুবিনদাৰ টেটু আমি বহুত কৰিছোঁ আৰু আমি তেতিয়াৰ পৰাই জুবিনদাৰ সকলোবোৰ টেটুত আমি ডিছকাউণ্ট কৰি ৰাখিছোঁ আৰু যিবোৰ টেটু এতিয়ালৈ বনিছে অলৰেডি বনাইছোঁ সকলোবোৰ টেটুতে তেওঁলোকে ডিছকাউণ্ট পাইছে 50%ৰ আৰু এইটো ডিচিশ্যন আমি এতিয়া লোৱা নাই বহুত আগতেই ল'লোঁ যেতিয়া জুবিনদা ঢুকাইছে জুবিনদা ঢুকোৱাৰ পিছৰ পৰাই যেতিয়া ফাৰ্ষ্ট টেটু ষ্টাৰ্ট হৈছে তাৰ পৰা আমি ডিচিশ্যনটো লৈছোঁ আৰু সকলোৱে এতিয়ালৈ 50% ডিছকাউণ্ট পাইছে আৰু ভৱিষ্যতলৈও 50% ডিছকাউণ্ট পাই থাকিব কাৰণ এইটো মোৰ উদ্দেশ্য এইটো নাছিলে যে ভিডিঅ'গ্ৰাফীৰ দ্বাৰা মই সকলোকে দেখাওঁ আৰু ভিডিঅ'গ্ৰাফীৰ দ্বাৰা মই সকলোকে এই বস্তুটো বুজুৱাওঁ এইটো মোৰ কোনো মটিভ নাছিলে আৰু সেইটো কাৰণে মই এতিয়ালৈ কোনো ধৰণৰ ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰাম হওক ফেচবুক হওক কোনো মই ক'তো এইটো আপডেট দিয়া নাই যিসকলে মোক ফোন কৰিছে আৰু মোৰ ভিডিঅ'টো যোনে দেখিব এতিয়া তেওঁলোকে হয়তো গম পাবই কাৰণ যিমান মানুহে মোক কল কৰিছে যিমান দূৰৰ পৰাই নহওক কিয় সকলোকে মই তেওঁলোকক কৈছোঁৱে যে আমাৰ জুবিনদাৰ টেটুত আমি 50% ডিছকাউণ্ট দি ৰাখিছোঁ আৰু এইটো আজীৱন হয় কাৰণ মোৰ মটিভ এইটো আছিলে যে জুবিনদাৰ যিটো টেটু এই টেটু বুলি মানুহে এটা টেটু বনালে যে জুবিনদাৰ প্ৰতি ভালপোৱা মানে উফৰি আহিব ওলাই আহিব সেইটো নহয় কিন্তু জুবিনদাক মানুহে বহুত ভাল পায় যিহেতু তেখেত আমাৰ এই দুনিয়াত এই পৃথিৱীত আৰু এই সংসাৰখন এৰি পেলাই গুচি গৈছে তেখেতৰ স্মৃতি হিচাপে তেখেতক আমি আমাৰ মাজত জীয়াই ৰাখিবলৈ আমি টেটু হিচাপে এটা অংকন কৰি আমি বনাওঁ যিহেতু কাৰণ সকলো বস্তুবোৰ আজি কিনিলে কালি বেয়া হৈ যায় বাট টেটু সেনেকুৱা বস্তু নহয় টেটু ইজ পাৰ্মানেণ্ট হয় তো টেটু সদায় থাকিব গোটেই জীৱন নমৰালৈ লগত থাকিব সেইটো কাৰণে সকলোৱে টেটু এটা এনেকুৱা এটা মানে ৰাস্তা বিচাৰি লৈছে যে মানুহে জুবিনদাক নিজৰ লগত জীয়াই ৰাখিবৰ বাবে টেটু হিচাপে এটা এনেকুৱা এটা ৰাস্তা পাইছে যিটো নেকি লগত গোটেই আজীৱন থাকিব সেইবাবে বহুত মানুহে টেটু কৰিছে জুবিনদাৰ আৰু ইয়াতে সকলো বহুত মানুহৰ এইটো থিংকিং যে টেটু আৰ্টিষ্টবোৰে বহুত টকা ইনকাম কৰি আছে জুবিনদাৰ টেটু বনাই বহুত টকা ইনকাম কৰি আছে আৰু আজি এই ভিডিঅ'টো বনোৱাৰ মোৰ একেবাৰে মন নাছিল কাৰণ মই মোৰ তাত বহুতখিনি ভিডিঅ'জ আছে মোৰ জুবিনদাৰ ৰিলেটেড বহুতখিনি ভিডিঅ'জ আছে মই জুবিনদাৰ ঢুকোৱাৰ পাছৰ পৰাই ৰাতি দিন টোপনি নাই এনেকৈ কাম কৰিছোঁ এটা ৱৰ্ক 48 আৱাৰ্ছ 18 আৱাৰ্ছ আজি এতিয়া মোৰ যিমানবোৰ ক্লায়েণ্টে মোৰ কাম কৰিছে অলৰেডি মোৰ ওচৰত কাম কৰি গৈছে অলৰেডি তেওঁলোকে গম পাইছে তেওঁলোকে গম পাবই আৰু তেওঁলোকক মই সেই ডিছকাউণ্টো দিছোঁ আৰু তেওঁলোকক মই সেইখিনি কাম কৰি দিছোঁ তেওঁলোকে গম পাইছে মই কি লাভ কৰিছোঁ কি লোকচান কৰা নাই তেওঁলোকে গোটেইখিনি গম পাইছে তো সেই হিচাপে ইমানখিনি কষ্ট কৰি আমি জুবিনদাৰ টেটু বনাই আছোঁ তেতিয়াৰ পৰাই সময় পোৱা নাই যে তেনেকুৱা আমি এক্সট্ৰা কিছুমান ভিডিঅ' বনাই আমি দিম আৰু মোৰ মটিভ এইটো নাছিলেও যে মই এনেকুৱা কোনো ধৰণৰ ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত এনেকুৱা দি যে আমি জুবিনদাৰ টেটু ফ্ৰী বনাই দিছোঁ এদিনৰ বাবে আমি জুবিনদাৰ টেটুৰ নামত ফ্ৰী 50% দিছোঁ এইবোৰ মোৰ দেখুৱাৰ দৰকাৰ নাই তো সমাজত এইটোৱে প্ৰব্লেম যে দেখুৱাই কৰিলেও বিপদ আৰু দেখুৱাই নকৰিলেও বিপদ দেখুৱাই নকৰাৰ বাবে কি হৈছে মই ভিডিঅ'টো সেইকাৰণে বনালোঁ কাৰণ মোৰ চুলিখিনি কাটি দিয়াৰ বাবে মোৰ ভিডিঅ' বনোৱাৰ একেবাৰে মন নাছিল কিন্তু আজি কৰিবলগীয়া বাধ্যত মই পৰিলোঁ এনেকুৱা অৱস্থাতে কাৰণ হৈছে সমাজৰ মানুহবোৰ ক'লোৱে যে দেখাই কৰিলেও বিপদ দেখুৱাই নকৰিলেও বিপদ আপুনি যদি ৰাস্তাৰ এজন মানুহক কিবা কাৰণে সহায় কৰে ন যদি ফটোখন যদি ফেচবুক ছ'চিয়েল মিডিয়াত আপুনি আপলোড কৰি দিয়ে আৰু যদি কয় যে এই মানুহজনক আজি আমি সহায় কৰিলোঁ তেতিয়া মানুহে কি কমেণ্ট কৰিব জানেনে যে দেখুৱাইছে
সমাজক দেখুৱাইছে এইটো কৰিছে সেইটো কৰিছে বুলি সমাজক দেখুৱাইছে নেগলেক্ট কৰিব ৰোষ্ট কৰিব আৰু যদি নেদেখাই কৰে তেতিয়াহ'লে ক'ব এই মানুহজনে ইমান টকা ইনকাম কৰে কাকো সহায় নকৰে কাৰো বাবে 1 টকা নিদিয়ে তেনেকুৱা কয় আমি তেনেকুৱা বহুত সহায় কৰিছোঁ কিন্তু আমি নেদেখুৱাওঁ আৰু জুবিনদাৰ টেটুটো মই 50% ডিছকাউণ্ট দি অলৰেডি কৰি আছোঁ আৰু মোৰ ফালৰ পৰা মই এইটো ফাইনেল ডিচিশ্যন আগতেই দিছোঁ যিসকল ক্লায়েণ্টে ইয়াত কাম কৰি গৈছে তেওঁলোকে গম পায় যে আজীৱন জুবিনদাৰ টেটুত আজীৱন মই ডিছকাউণ্ট দি থৈছোঁ যোনে জুবিনদাৰ টেটু বনাব বিচাৰে তেওঁলোকে সদায় 50% ডিছকাউণ্ট পাব মোৰ যিমানেই কষ্ট নহওক কিয় ৰাতি 12টা বজাত কোনোবা ক্লায়েণ্টে আহি পাইছে 12টা বজাৰ পৰা কাম ষ্টাৰ্ট হৈছে দুলিয়াজনৰ ভাইটি এগৰাকী মই তেখেতৰ নামটো যদি পাৰোঁ মই এই ভিডিঅ'ত হেৰি কৰি দিম তেখেতক মেনশ্যন কৰি দিম তেখেতে ৰাতি 12টা বজাত আহিছে ৰাতি 12টা বজাত আহি পাইছে আৰু মই কাম কৰিছোঁ 3টা বজালৈ তেখেতক যদি মই মেনশ্যন কৰি দিওঁ তেখেতে অবভিয়াছলি কমেণ্টৰ দ্বাৰা এই ভিডিঅ'টোত নিশ্চয় তেখেতে জনাব বুলি মই আশা ৰাখিলোঁ আৰু লগতে যিসকল ক্লায়েণ্টে এতিয়ালৈ কাম কৰিছে তেওঁলোকে গম পাইছে কিমান কষ্ট হৈছে 48 আৱাৰ্ছ নোখোৱা নোবোৱাকৈ কাৰণ ঘৰত গৈ শান্তিৰে শুই পেলাই খোৱাটো এটা বেলেগ আৰু আমি ইয়াত একেবাৰে খোৱা নাই কোনো এদিনো টোপনি মাৰা নাই 48 আৱাৰ্ছত আমি অলপো টোপনিয়ে মাৰা নাই তেনেকৈ কষ্ট কৰি জুবিনদাৰ কাৰণে টেটু কৰিছোঁ আৰু এইখিনি সময়ত কাৰণ জুবিনদাক জ্বলোৱা আগৰ পৰাই মই টেটু কৰি আছোঁ আৰু জুবিনদাক যোনদিনাখন জ্বলোৱা হৈছে সোণাপুৰত তাৰ আগদিনাখনে মই এটা পিচ কৰি আছিলোঁ সেই পিচটো কৰোঁতে মোক লাগিছে 18 আৱাৰ্ছ তো ভাবক গোটেই অসম বন কিন্তু মই টেটু শ্বপ মই খোলা ৰাখিব লগা হৈছে কাৰণ কিয় দাদাৰ কাৰণে কাম কৰি আছোঁ আৰু আমি আৰ্টিষ্ট হয় আমি ইয়াত কোনো বহিৰাগত মানুহৰ দৰে আমি আহি ইয়াত কোনো ধৰণৰ ব্যৱসায় কৰোৱা নাই আমি আৰ্ট কৰি আছোঁ আমি এটা আৰ্ট কৰি পেলাই 2 টকা ইনকাম কৰি আছোঁ আৰু হেতুৰে আমি ঘৰো চলো হেতু কাৰণে আমি 2 টকা ল'ব লাগিব বাট দাদাৰ টেটুত আমি হেখিনি কৰা নাই যিখিনি প্ৰডাক্ট খৰচ কৰিছোঁ হেখিনি বস্তুৰ পইচা আমি পোৱাৰ দৰে হৈছে আমি নিজৰ যিখিনি কষ্ট নিজে 48 আৱাৰ্ছ আপুনি ভাবকচোন আপোনালোকে কিমান কষ্ট হ'ব চকুৰ এইবোৰ বিগ হৈ যায় ব্ৰেইন কাম নকৰা হৈ যায়গে ইমান কনচেন্ট্ৰেট লাগে এটা আৰ্ট কৰিবলৈ কাৰণ আমি যিবোৰ আৰ্ট কৰোঁ সেইবোৰ এনেই মেচিনটো লৈ মেচিনটো ঘূৰাই আমি নকৰোঁ আমি এটা ফুল ফিনিচিং এটা প্ৰফেচনেল ৱৰ্ক কৰোঁ যিমান কষ্ট হ'লেও কৰিব লাগিব তো এই ভিডিঅ'টো মই এনেকৈ মই দিম বুলি মই ভাবা নাছিলোঁ আশা আছিলে ভালদৰে এটা ভিডিঅ' দিয়াৰ বাট মানুহৰ কিছুমান কথাৰ বাবে মই এই ভিডিঅ'টো এনেকৈ দিব লগা হ'ল কাৰণ মোক বহুতে ৰাস্তাত লগ পালে সোধে বা ইমান টেটু কৰি আছোঁ ৰাতি দিন 24 ঘণ্টা কিমান লাখমান টকা কামালি কালি মোৰ এজনৰ লগত তলত তৰ্ক হৈ গ'লগৈ মই গোটেই ভিডিঅ' ক্লিপ দেখাই দিছোঁ চ' আমি 50% ডিছকাউণ্টত কৰি আছোঁ কিন্তু আমি কাকো কোৱা নাই কিন্তু যিমান মানুহে কল কৰিছে এতিয়া এই ভিডিঅ'টো যদি সেই মানুহকেইজনে দেখা পাবই তেওঁলোকে গম যিমান মানুহে আমাক কল কৰিছে আমি সকলোকে কৈছোঁ 50% ডিছকাউণ্ট কিন্তু ভিডিঅ'ত দিয়া নাই কাৰণ মই শ্ব' অফ কৰিব নিবিচাৰোঁ দাদাক জীয়াই ৰখাৰ বাবে যিখিনি কৰিব পাৰিছোঁ কৰিছোঁ আৰু সদায় আমি দাদাক শ্ৰদ্ধাঞ্জলি আমি সেইখিনি সময়ত জনাইছোঁ তাৰ মাজতো আমি কাম কৰি আছোঁ মোৰ মনত বহুত দুখ আছে আৰু মই এই 50% ডিছকাউণ্ট আজীৱন দিয়াৰ মোৰ দাদাৰ প্ৰতি মৰম ভাল পোৱাৰ প্ৰতি মই যিখিনি আছে আন্তৰিকভাৱে সেইখিনি উদঙাই দিবৰ বাবে মই দিছোঁ সেইটো বুলিয়ে নহয় মই এইটো বুলিও দিছোঁ যাতে সকলোৱে আমাৰ দাদাক জীয়াই ৰাখিব পাৰে আমাৰ মাজত আমাৰ সমাজত এই টেটুটোৰ জৰিয়তে কাৰণ টেটুটো পাৰ্মানেণ্ট হয় এইটো কেতিয়াও গুচি নাযায় মোৰ জীৱনত আশা আছিল সঁচাকৈ ভাবিলে বহুত বেছি দুখ লাগে কাৰণ আমি কি হেৰুৱালোঁ আমি ভাবিব পৰা নাছিলোঁ আগতে যেতিয়া দাদা আছিলে আমাৰ লগত আৰু যে দাদা গুচি গ'ল ন মানে বুজাব নোৱাৰা এইবোৰ মানে কথা একদম মানে মোৰ ঘৰত মই ৰাতি 12টা বজাত কেতিয়াবা মই হোম থিয়েটাৰ লগাই মই মানে পাগলৰ দৰে গান শুনি থাকোঁ মানুহে ভাবে চাগে পাগল হৈ গৈছে বাট নহয় মেণ্টেলি কিছুমান বস্তু ভাবিলে বহুত মানে ফ্ৰাষ্ট্ৰেট ফিল হৈ যায় যে দাদা আৰু নাই দাদাৰ নিচিনা গান আমি আৰু শুনিব নাপাম দাদাৰ নতুন সুৰ আমি নাপাম সেইবোৰ বস্তু মানে সঁচাকৈ বহুত বেছি কষ্টকৰ আমি সেইদিনাখনৰ পৰা শ্বপত আমি যেতিয়া কাম কৰোঁ আমিতো গান লগাই কাম কৰোঁ ন চ' এতিয়ালৈ এটা বেলেগ গান আমাৰ বজাই নাই এনি টাইম আমাৰ দাদাৰ গানেই বজি থাকে এনি টাইম দাদাক ফিল কৰি থাকোঁ আৰু এই যে টেটু বনাই থকা যিখিনি সময় এটা টেটু বনাওঁতে এজন ক্লায়েণ্টৰ বডি যেতিয়া টেটু বনাওঁ 6 ঘণ্টা হওক 12 ঘণ্টা হওক এইখিনি সময়ত তেওঁলোকৰ মনৰ কিছু কথা আমাৰ মনৰ কিছু কথা তো প্ৰতিটো ক্ষণ আমি এনেকৈ কথা পাতিব লগা হৈছে দাদাৰ বিষয়ে তো বহুত বেছি দুখ লাগি যায় ভাবিলে বহুত বেছি দুখ লাগি যায় সঁচাকৈ মোৰ এটা আশা আছিল মই আজি ভিডিঅ'টো কৰিছোঁ যিহেতু মই ভিডিঅ'টোৰ জৰিয়তে বহুত লং হৈ যায় আজিকালি ভিডিঅ' ইমান লং চোৱা মানুহৰ সময় নাই
বা তথাপি ক'লোঁ মোৰ এটা বহুত ডাঙৰ আশা আছিল কাৰণ মই টেটু ইণ্ডাষ্ট্ৰীত বহুত কষ্ট কৰি পেলাই মই উঠিছোঁ আৰু মই এইটো কোনো কোৰ্চ নকৰাকৈ উঠিছোঁ এইটো সকলোৱে জানে যিসকলে মোক চিনে বুজে তো মই এটা আশা আছিল যে বহুত আগৰ জুবিনদাৰ যিটো হাইট যিটো চাইজ সেইটো হিচাপত মই এটা টেটু কৰিম স্কিন পেডত আৰু জুবিনদা ইমান এজন ভাল মনৰ মানুহ মইতো জুবিনদা যে আৰু এবাৰ জনম ল'ব মানুহে যে কৈ আছে মইতো কেতিয়াও বিশ্বাস নকৰোঁ কাৰণ কিয় নকৰোঁ জনম কোনে লয় যিসকল পাপী যেনেকুৱা আমি এই সংসাৰত কষ্ট খাবৰ কাৰণে আমাক ভগৱানে আৰু এবাৰ ঠেলি পেলাই দিয়ে নহয় জানো তো জুবিনদাৰ নিচিনা ভাল মানুহ এজনক জানো ভগৱানে আৰু জনম দিবনে বাৰু মইতো বিশ্বাস নকৰোঁ তো দুখ এইটো কাৰণে লাগে বহুত বেছি যে এইটো জনমততো নাপাওঁৱেই আৰু আমাৰ ভাৰতবৰ্ষই হওক বা আমাৰ পৃথিৱীখনেই হওক বা আমাৰ অসমৰ সেই সন্তানজন আৰু এবাৰ দুনাই নাপায় তেনেকুৱা এজন মানুহ পাবলৈ আমাৰ আৰু খাদ্য নাই আমি কি হেৰালোঁ আমি এতিয়াও মানে বহুতে অনুভৱ কৰিব পৰা নাই চাগে নাজানো বাট আমি কি হেৰালোঁ ন মানে অমূল্য মানে সম্পদ বুলি ক'লেও ভুল হ'ব বহুত ডাঙৰ আমি হেৰাই দিলোঁ মানে তো এইখিনিয়ে আৰু ইমান ধৰি লওক ভিডিঅ' তেনেকুৱা আমি চাওক আমি ৰীল দিওঁ আমি ৰীলৰ পৰা ইনকাম কৰিবৰ কাৰণে আমি ৰীল নিদিওঁ আমি কাম কৰোঁ কামৰ পৰা আমি ইনকাম কৰোঁ ৰীলটো আমি মানুহক শ্ব' কৰিবৰ কাৰণে আমি এইটো কাম কৰিছোঁ বুলিহে দিওঁ সেইটো কাৰণে আমি ৰীলত বা এইবোৰত আমি ইমান ফ'কাছ নকৰোঁ আমাৰ ফ'কাছ থাকে আমাৰ কামত বাট আজি এইখিনি কথা মই ক'বলৈ বাধ্য হ'লোঁ কাৰণ মানুহে বহুত বেলেগ ধৰণৰ কিছুমান কথা কয় ভাবি লয় আৰু সেইখিনি আৰু দাদাৰ সৎ গতিৰ কাৰণে আমি সকলোৱে প্ৰাৰ্থনা কৰি আছোঁ আৰু সকলোৱে কৰিব আৰু এটাই কথা দাদা ন্যায় পাব লাগে আৰু লগতে মই আমাৰ জাগিৰোড সমষ্টি বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়াক মই এষাৰ কথা ক'ব বিচাৰোঁ যে জাগিৰোডৰে মই এজন লোকেল বাসিন্দা হিচাপে আৰু এজন মই আৰ্টিষ্ট হিচাপে মই আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে আমাৰ জাগিৰোডৰ টাউনত আমাৰ দাদাৰ এটা যাতে মূৰ্তি স্থাপন কৰা হয় এইটোৰ কাৰণে মই আপোনালোকক আহ্বান জনালোঁ আৰু এইখিনি পীযুষ দাই কৰি দিব বুলি মই বহুত বেছি মানে আশা কৰিছোঁ আৰু আশা কৰিম আৰু আমাৰ দাদা যাতে ন্যায় পায় আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ দাদা যাতে ন্যায় পায় তাৰ বাবে আমি যুঁজিবৰ কাৰণে সাজু আছোঁ দৰকাৰ হ'লে জান দিম তেজ দিম আমি জুবিন দাক ন্যায় দিমেই এইটো মানে চিৰ সত্য কথা আৰু লগতে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতকো ক'ব বিচাৰোঁ মামা আপুনি সঁচাকৈ কৈছোঁ দাদাক যদি আপুনি ন্যায় দিব পাৰিছে ন আমাৰ অসম চৰকাৰত আপুনি চিৰ জীৱনৰ কাৰণে খুটি পুতিব আৰু লগতে জুবিনদাৰ দৰে ভগৱানৰ স্থান যেনেকৈ আমাৰ জুবিনদা আমাৰ বাবে ভগৱান হৈছে ন ঠিক তেনেকুৱা আপুনিও কিন্তু সেই স্থান ল'ব পাৰিব যদি আপুনি জুবিনদাক ন্যায় দিব পাৰে আৰু যদি নোৱাৰে তেনেহ'লে কিন্তু চৰকাৰ উল্টি যাব পাৰে এইটো মনত ৰাখিব মামা আপোনাক ৰিকুৱেষ্ট কৰিছোঁ হাতযোৰ কৰি আমাৰ জুবিনদাক ন্যায় দিয়ক আৰু আমাৰ জুবিনদাক ন্যায় লাগে আৰু আমি জুবিনদাৰ ন্যায়ৰ বাবে আমি যুঁজিব ৰাজি আছোঁ আৰু পীযুষ দা ডাঙৰীয়া পীযুষ দা প্লিজ আমাৰ জাগিৰোড সমষ্টিত আমাৰ জাগিৰোডৰ মেইন মাজমজিয়াত হওক বা যিখিনি জাগাত সুবিধা হয় যাতে আমি আহোঁতে যাওঁতে জুবিনদাৰ প্ৰতিমূৰ্তিটো আমি যদি দেখা পাওঁ তেনেকুৱা কিবা এটা ব্যৱস্থা কৰক আপোনালৈ বহুত আশাৰে এই কথাষাৰ কৈছোঁ কেতিয়াও এইবোৰ ভিডিঅ'ৰ দ্বাৰা মই এনেকুৱা ধৰণৰ কেতিয়াও কথা নকওঁ মোৰ নিজৰ কামৰ লাইনতেই মই সদায় থাকোঁ আৰু আজি এষাৰ কথা কৈছোঁ বহুত বেছি আশা কৰি পেলাই কৈছোঁ